वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 23 কাতি সোমবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 10 নৱেম্বৰ 2025 চন, ভাৰতীয় যি 19 কাতি আৰু মোং 18 জমা আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:40:32 আৰু সূৰ্যাস্ত সন্ধ্যা 4:29:18। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ ষষ্ঠী তিথি, ৰাতি 12:08:48 আজি নক্ষত্ৰ হ'ল পুনৰ্বসু, সন্ধ্যা 6:48:30 পৰ্যন্ত, আৰু যোগ হ'ল সাধ্য যোগ, দিনৰ 12:05:12 কৰণ হ'ল গড়কৰণ। সাধ্য যোগ অৰ্থাৎ বিধি শিক্ষা। কোনো শিশুৰ যদি কামত মন নবহে, এই যুগত যদি কাম আৰম্ভ কৰা হয়, তেনেহ'লে সেই শিশু তেওঁ মনোযোগ বৃদ্ধি হ'ব। আৰু শিক্ষাৰ ক্ষেত্ৰত শুভ যোগ, সাংসাৰিক জীৱনৰ ক্ষেত্ৰত সকলো কামতে শুভ যোগ। আৰু জন্মজাতক তেওঁ মানসিক সিদ্ধি লাভ কৰে, যশ সৰ্ব সুখযুক্তও হয়। গতিকে শুভ যোগ, যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু শুক্ৰ তুলা ৰাশিত বহি আছে, মংগল আৰু বুধ বৃশ্চিক ৰাশিত, বৃহস্পতি আছে কৰ্কটত, শনি আছে মীনত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱগণ, বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতি দশা। দিনৰ 1:03:03 কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ু যোগ, সন্ধ্যা 6:48:30 মেঘৰ অস্থি, বিংশোত্তৰী শনিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দোষ 2 পাত, সন্ধ্যা 6:48:30 দোষ নাথাকে, আৰু ৰাতি 12:08:48 একপাত। যাত্ৰা আজি নাই, তিথি দোষ, আৰু ৰাতি 12:08:48 পাপ যোগ আদি দোষ আছে। গতিকে যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখখন দাপোনত চাওক আৰু পিছফালে ঘূৰি নাচাই সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক। যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম জাতকৰ্ম, নামাকৰণ, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তিষ্টয়ন, ঋণদান গ্ৰহণ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি পশ্চিমত, ৰাতি 12:08:48 বায়ুকোণত। খাদ্যত আজি নিম তিতা, আৰু ৰাতি 12:08:48 তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:02 পৰা 8:22:23 পৰ্যন্ত, আৰু কাল ৰাত্ৰি নিশা 9:29:27 পৰা 10:07:06 পৰ্যন্ত আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যোগ হ'ল দিনৰ 7:06 আৰু 8:34 পৰা 10:45 ৰাতি 7:12 পৰা 10:41 2:10 পৰা 3:02 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন, দক্ষিণপাট সত্ৰৰ বাসুদেৱৰ কীৰ্তন মহোৎসৱ, কণমাই কলিতাৰ তিৰুভাৱ তিথি। আৰু আজি চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশি ফল। মেঘ শত্ৰুৰ দ্বাৰা ক্ষতি, বৃষ কৰ্তব্যত শুভকাৰক, মিথুন ব্যৱসায় অনুকূল, কৰ্কট মাতৃৰ কষ্ট বৃদ্ধি, সিংহ আত্মীয় স্বজন ভয়, কন্যা মানসিক শান্তি বিঘ্নিত, তুলা চাকৰিয়ালৰ উন্নতি, বৃশ্চিক নেতৃত্ব লাভত সন্মান, ধনু সম্পত্তি লাভ, মকৰ ধন সঞ্চয়ৰ যোগ, কুম্ভ সন্মান লাভৰ যোগ, মীন চিকিৎসকৰ অতি শুভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।